এই জ্ঞান যিখিনি আছিলে তেওঁ পণ্ডিতটো হয় গতিকে যেতিয়াই গুৰুজনক লগ পালে তাৰপিছত এক হৰিনাম ধৰ্মত আহিল কিন্তু তাৰ মাজত এটা প্ৰমাণ হ'ল মহাপুৰুষ মাধৱদেৱে ইতিমধ্যে এগৰাকী ছোৱালীক জোৰণ পিন্ধাই থৈছিল তেতিয়া তেওঁ ভাবিলে যে মই গুৰুজনাক সেৱা কৰিবৰ কাৰণে যদি মই বিয়া পাতো হয়তো এই বিয়াত মই সাংসাৰিক জীৱন হ'ব তাত হয়তো মই সম্পূৰ্ণৰূপে 100% মই গুৰুজনাৰ ওচৰত দিব নোৱাৰিম সেইকাৰণে তেওঁ গুৰুজনাৰ পৰা অনুমতি বিচাৰিলে যে এই গুৰুজনা মোক অকণমান আপুনি অনুমতি দিয়ক আমি এজনী ছোৱালীক অলৰেডি জোৰণ পিন্ধোৱা হৈছিল গতিকে তেওঁৰ পৰা গৈ আমি যিখিনি বস্তু দিয়া হৈছিল সেইখিনি আমি ঘূৰাই আনিম আৰু লগতে আমি এইখিনি নাকচ কৰি থৈ আহিম গুৰুজনাই কৈছিল এইটো পাৰিবা জানো শুনি আছেনে বাপ কোনোবাই কিবা কৈ দিছিল চাগে তাৰপিছত মহাপুৰুষ মাধৱদেৱ গ'ল তেওঁ ইমান বুদ্ধিমতা কথাখিনি জানিবলগীয়া আমাৰ ইয়াতে যে মহাপুৰুষ মাধৱদেৱৰ যিটো বুদ্ধিৰ যিটো উচ্চতা যি তীক্ষ্ণ তেওঁৰ বুদ্ধি তেওঁ কি কৰিছে এখন ভাৰত সম্পূৰ্ণ বস্তু লৈ পেলাই যিগৰাকী ছোৱালীক তেওঁ জোৰণ পিন্ধাই থৈছিল সেইখন ঘৰলৈ গৈছে আৰু যোৱাৰ পিছত সেইখন ঘৰৰ মাক বাপেকে ছোৱালীজনীক মাধৱদেৱলৈ দিব বিচৰা নাছিলে কিন্তু হলেও মহাপুৰুষ মাধৱদেৱৰ ইফালে বিয়া কৰাব বিচৰা নাই কিন্তু তেওঁৰ আপুনি বুদ্ধিৰ প্ৰখৰতা চাওক তেওঁ গৈ পেলাই তাত যেতিয়া দেখিলে যে বস্তু বাহিনী নিয়া নাই সামৰি নিয়া নাই তেওঁ বাপেকক ক'লে যে কি হ'ল আজি দেখোন আপোনালোকৰ অকণ মনোভাৱ বেলেগ দেখিছো আপোনালোকে ভাৰ সামৰা নাই তেওঁলোকে ক'লে যে নহয় আমি আপোনাৰ তোমালে আৰু ছোৱালীজনী বিয়া দিয়া নহ'ব আমি বেলেগ ফালে বিয়াৰ বন্দবস্ত কৰিছো মহাপুৰুষ মাধৱদেৱে ক'লে এইটোতো নহ'ব কাৰণ আমি অলৰেডি ছোৱালীজনী বিয়া কৰাই বান্দুকালে লৈ যোৱাৰ কথা ভাবিছো মোৰ দাদাৰ ওচৰলৈ লৈ যোৱাৰ কথা ভাবিছো যেতিয়াই বন্দুকাৰ কথা সুধিলে তেওঁলোকে ক'লে নাই আমি ছোৱালী কোনো কাৰণত ইমান দূৰলৈ দিব নোৱাৰো তুমি যি কিবা অলংকাৰ দিছিলা যি বস্তু দিছিলা সমস্তখিনি তুমি লৈ যোৱা আৰু মহাপুৰুষ মাধৱদেৱে মনে এটা ইখত হাকি মাৰি সম্পূৰ্ণখিনি বস্তু আনি গুৰুজনাক আহি কাহিনীটো কৈছিল আৰু গুৰুজনাই মনত সন্তোষ প্ৰকাশ কৰে কাৰণ তেওঁৰ যিটো মহাপুৰুষ মাধৱদেৱৰ যি প্ৰখৰতা যি বুদ্ধি যি আছিল সেইখিনি সদায় প্ৰশংসনীয় সঁচাকৈ প্ৰশংসনীয় এইকাৰণে এই দুজনৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা গৈছে ভকতৰ সংস্পৰ্শলৈ যদি আন এজন ভকত আহে তাৰ পৰা নিশ্চয় কিবা এটা বস্তু প্ৰতিস্ফলিত হ'ব ইয়াত কোনো সন্দেহ নাথাকে এজনৰ মনত থকা অকণমান কিবা অসুবিধা আন এজন ভকত আহি যেতিয়া লগ হৈ যায় তেতিয়া সেইখিনি সম্পূৰ্ণৰূপে ফুলি উঠে আৰু এই দুজনটো ভগৱানৰ অৱতাৰ গতিকে ভগৱানৰ অৱতাৰ হিচাপে তেওঁলোকে যিখিনি কৰিম বুলি আহিছে এক হৰিনাম ধৰ্ম আমাৰ মাজত বিলাই দিলে কিন্তু এটা বৰ তাত্ত্বিক কথা যে দুয়োজনাকে যদি আমি লক্ষ্য কৰোঁ সেই সময়ত যিকেইজন মহাপুৰুষৰ আৱিৰ্ভাৱ হৈছে আমাৰ ভাৰতৰ অন্যান্য জেগাত আমি ইয়াৰ পৰা যদি যাওঁ পশ্চিমলৈ চৈতন্যদেৱৰ পৰা আৰম্ভ কৰি সুৰদাস তুলসীদাস ইত্যাদি কৰি কবিৰ দাস তেওঁলোকে মাত্ৰ ধৰ্মৰ এটা গ্ৰন্থিৰ মাজত নিজকে ৰাখিছিলে কিন্তু আপোনালোকে যদি চাই এই দুজনা মহাপুৰুষলৈ তেতিয়া আপোনালোকে লক্ষ্য কৰিব যে তেওঁলোকে অকল ধৰ্মৰ মাজত থকা নাছিল সাহিত্য সংস্কৃতি সকলো দিশত তেওঁলোকে নিজৰ যিটো বিস্তাৰ কৰিব বিচাৰিছিল সম্পূৰ্ণখিনি বিস্তাৰ কৰিছিল এখন সমাজক জীয়াই থাকিবৰ কাৰণে যিখিনি বস্তুৰ দৰকাৰ হয় এই সকলোখিনি তেওঁলোকে তেতিয়াই দিছিল ইভেন আপোনালোকে যদি লক্ষ্য কৰে আজি আমি যিখন মাস্ক পৰিধান কৰিছো যিখন মাস্ক আমি মাৰি আছো বাহিৰলৈ গ'লে আপোনালোকে চাওক আমাৰ সমাজ ব্যৱস্থাত গামোচা নমৰাকে বিলনীয়াই কোনোদিন একো কৰিব নোৱাৰিব আপুনি যেতিয়া ৰন্ধন কাৰ্য কৰে তেওঁলোকে মুখৰ পৰা যাতে কিবা ওলাই নপৰে সেইকাৰণে সকলোৱে বান্ধি থয় এইটো তেতিয়াই দিয়া আছে আপুনি কোনোবাই কাৰোবাৰ গৃহত যোৱাৰ লগে লগে আপোনাক পানী বাল্টি উলিয়াই দিব আপুনি ভৰি হাত ধুইহে তাৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব গতিকে যিটো স্বচ্ছতা নিয়ম আছে যিখিনি পৰিষ্কাৰ পৰিচ্ছন্নতা যিটো গুৰু দুজনে আমাক দি গ'ল তেতিয়া সেয়া বস্তু আমি পাহৰিলে নহ'ব আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাক কৈছে আগতে আৰু কেইবাজনো আছে গতিকে মই খুব চমুৱাই আনিম যে গুৰু সেৱা আৰু এতিয়া তাৰ প্ৰাসংগিকতা কি আছে চাওক প্ৰথম কথাটো আমি জানিব লাগিব যে গুৰুক যদি আমি এজন ব্যক্তি হিচাপে ভাবি লওঁ যে গুৰু এজন ব্যক্তি শৰীৰে থকা তেতিয়াহ'লে আমাৰ এটা ডাঙৰ ভুল হ'ব গুৰু এজন ব্যক্তি নহয় গুৰু এজন ব্যক্তি নহয় গুৰু এটা তত্ত্ব আৰু মহাপুৰুষ মাধৱদেৱে সেই সময়ত তেওঁৰ অতি ভাগ্যৱান তেওঁলোকে প্লান কৰি হয়তো আহিছে গতিকে সেইকাৰণে তেওঁ গুৰুজনাক শৰীৰে শুশ্ৰূষা কৰিবলৈ সুবিধা পাইছিল কিন্তু আমাৰ জীৱনত যদি আমি চাওঁ গুৰু অবিহনে আপুনি এটা ক'তো দিব নোৱাৰে ল'ৰা ছোৱালী জন্ম হোৱাৰ পাছতেই অ আ ক ক মা শব্দটো শিকিবলৈ হলেও তেওঁলোকে মাকৰ পৰাহে শিকিব পাৰিব বাপেকৰ পৰাহে শিকিব পাৰিব অৰ্থাৎ গুৰু তেওঁলোকে জন্মৰ পাছতে আমাৰ লৈ যায় কাৰণ আমাৰ মানুহৰ যিটো স্বৰূপ আছে আমি বেলেগক ফলো কৰোঁ
यद आचरति श्रेष्ठ तदेव इतरजन আমি বেলেগে কি কৰিছে তেওঁলোকৰ আচৰণসমূহ আমি লক্ষ্য কৰো আৰু তেওঁলোকৰ পৰা চাই চাই আমি শিকো সেইকাৰণে গুৰু সেৱাৰ প্ৰাসংগিকতা তেতিয়াও আছিল এতিয়াও আছে আৰু ভৱিষ্যতো থাকিব আমি যদি জীৱনত কিবা শিকিব বিচাৰিছো যদি আমি ফৰ্মেলি জানিব বিচাৰিছো আপুনি বহুত শাস্ত্ৰ পঢ়ি লৈ বহুতখিনি কথা আপুনি মনত মুখস্থ কৰি ল'ব পাৰে কিন্তু গুৰুৰ কৃপা অবিহনে আপুনি তাৰ আচল তত্ত্বটো অনুধাৱন কৰিব নোৱাৰিব গুৰু কৃপা অবিহনে আপুনি জীৱনৰ যিটো জকলা যিটো সাফল্যতাৰ যিটো জকলা যিটো আনন্দৰ পৰম আনন্দৰ যিডাল জকলা তাত আপুনি খোজ দিব নোৱাৰিব সেইকাৰণে গুৰুৰ প্ৰাসংগিকতা তেতিয়াও আছিল এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব সেইকাৰণে গীতাটো কৈছে তদ বিধি প্ৰণিপাতেন পৰিপ্ৰশ্নন সেৱয়া উপদিক্ষন্তি তে জ্ঞানম জ্ঞানিনা তত্ত্বদৰ্শিনা যদি আপোনাক কিবা লাগে জানিব বিচাৰিছা এজন তেনেকুৱা গুৰুৰ ওচৰলৈ যোৱা যিজন গুৰুৱে ভগৱানক লগ পাইছে নিজে অনুভৱ কৰিব পাৰিছে সেইজন গুৰুৰ ওচৰত গৈ পেলাই শৰণ লোৱা তেওঁৰ পৰা জ্ঞানখিনি আহৰণ কৰা গতিকে গুৰুৰ অবিহনে আমাৰ জীৱনটো অসাৰ আমি একো কৰিব নোৱাৰো আপোনালোকে এতিয়া লক্ষ্য কৰক ল'ৰা ছোৱালীয়ে জন্ম হোৱাৰ পাছত আদি গুৰু মাক বাপেকৰ পৰা তেওঁলোকে শিক্ষা লয় অকণমান ডাঙৰ হোৱাৰ লগে লগে তেওঁলোকে স্কুল কলেজলৈ যায় শিক্ষা গুৰুৰ পৰা লয় তাৰ পিছত লগে লগে তেওঁলোকে আধ্যাত্মিক গুৰু হিচাপে লয় আৰু আধ্যাত্মিক গুৰুৰ তত্ত্বটো যেতিয়া তেওঁলোকে গম পাব তেতিয়াহে মনুষ্য জীৱনৰ আচল যিটো কৰ্তব্য আচল যিটো লক্ষ্য এইটো যদি তেওঁলোকে গম পাব আৰু সেইটোৱে আমাৰ মানুহৰ জীৱনৰ মূল লক্ষ্য সেইকাৰণে মই সিদিনা অকণমান আগবঢ়াইছিলো যে মানুহৰ জীৱনৰ কৰ্তব্য কি মানুহৰ জীৱনৰ মূল যিটো কৰ্তব্য আছিল যে মায়াৰ নিবৃত্তি আৰু পৰমাত্মা প্ৰাপ্তি এই দুটা বস্তুৰ কাৰণে গুৰু অবিহনে গুৰু তত্ত্ব অবিহনে আমি কোনোদিন পাব নোৱাৰো সেইকাৰণে আমি ভাবিছো সময় যথেষ্ট হৈছে লাহনবাদ আৰু পিছত আমাৰ আছে দুজন মই সেইকাৰণে খুব আৰু মোৰ অফিচৰো যাব লাগিব মই লাঞ্চ টাইমত অকণমান পাৰ্মিশ্যন এটা লৈ আহিছিলো মাত্ৰ আপোনালোকক খালি লগ কৰিবৰ কাৰণে আৰু আপোনালোক সকলোৰে মহান মহন্তৰ শ্ৰীচৰণ সেৱা ভাৱ জনাবৰ কাৰণে কাৰণ আমি এইটো বিষয়ত একেবাৰে একদম বিশেষ আমাৰ জ্ঞান নাই আমাৰ লাহন বাপে উদাৰতাৰ কাৰণে বহুত বেছিকৈ কোৱাৰ এটা অভ্যাস আছে আমি সিমানখিনি একো নহয় যিখিনি হওক আমি কৈছো যে মহাপুৰুষ মাধৱদেৱে সেৱাৰ এনেকুৱা উদাহৰণ দি থৈ গৈছে যে পুৱাই তেওঁ খোৱাৰ পৰা উঠিয়েই ইমান দূৰ বাট বাই গৈ গণকুচিত গুৰুজনাৰ কাৰণে সমস্তখিনি যোগাৰ কৰি তাৰ পাছতহে তেওঁ আহে কিন্তু এতিয়া এনেকুৱা গুৰু দেখা গৈছে এবাৰ এজন গুৰুৱে শিষ্য এজনক মাতিলে যে তুমি আহিবাচোন মোৰ ৰুমলৈ 7টা বজাত শিষ্যজন গ'ল যোৱাৰ পিছত ভৰি পিটিকিবলৈ লগাই দিলে আৰু ভৰিটো মালিচ কৰি আছে পিটিকি আছে এই গুৰুজনে মাজে মাজে সোধে তোমালোকৰ ল'ৰা ছোৱালী কেইটা আৰু শিষ্যজনে কৈছে 4টা বুলি কোৱাৰ লগে লগে গুৰুজনৰ আকৌ টোপনি আহে আৰু শিষ্যজনে ভৰি পিটিকি আছে 7টাৰ পৰা মাজে মাজে 8টা বজাত আকৌ সাৰ পালে আকৌ সোধে কি কৈছিলা তোমালোকৰ ল'ৰা ছোৱালী কেইটা আমাৰ ল'ৰা 4টা ঠিক আছে পিটিকি থাকা আৰু পিটিকি আছে মালিচ কৰি আছে 11টামান বাজিল 11টামান বজাত পুনৰ সুধিছে গুৰুজনে তুমি কি কৈছিলা তোমালোকৰ ল'ৰা কেইটা বুলি ক'লা কি কৈছে 3টা এতিয়া গুৰুজনে ক'লে 3টা কেনেকে তুমি তো 4টা বুলি কৈছিলা বোলে হয় 4টা কৈছিলো আপুনি মোক যেনেকৈ ৰাখিছে এনেকৈ যদি থাকো তেতিয়াহ'লে মোৰ শৰীৰটো ইয়াতে মই থব লাগিব গতিকে বাকি থকা 3টাই থাকিব আমাৰ এতিয়া এনেকুৱা গুৰু বহুতো সমাজত আছে যিসকলে মাত্ৰ সুবিধা লৈছে সেইকাৰণে গুৰু তত্ত্বটো বুজিবলৈ চাওক কোন শৰীৰে তেওঁ আছে নে নাই এই কথাটো আমি জনাৰ কোনো দৰকাৰ নাই আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱে যিখিনি গ্ৰন্থৰাজি আমাৰ মাজত দি গৈছে যি আদৰ্শ আমাৰ মাজত দি গৈছে আমি যদি মনে প্ৰাণে তেওঁলোকৰ পথে চলিবলৈ চাওঁ তেওঁলোকে দিয়া বাণীসমূহ যদি আমি অন্তঃকৰণৰ দ্বাৰা বিশ্বাস কৰি হৃদয়ংগম কৰি লওঁ তেতিয়াহ'লে মই ভাবো যে মনুষ্য জীৱনৰ আমাৰ যি মহান লক্ষ্য আছিল মায়াৰ নিবৃত্তি আৰু পৰমাত্মাৰ প্ৰাপ্তি এই দুটা কাৰ্য আমাৰ সম্পূৰ্ণ হৈ উঠিব মই বিশেষ দীঘলীয়া নকৰো ইয়াত আমাৰ মই দেখিছো আমাৰ প্ৰভুজনা শইকীয়া বাপক দেখিছো ভিডিঅ'ত প্ৰভু মই শ্ৰীচৰণত প্ৰণাম জনাইছো আপোনাৰ গতিকে মই আপোনালোকৰ ওচৰত মই আমি ভাবিছো মই সামৰিছো আৰু মোৰ যদি কিবা অপৰাধ ৰৈ গৈছে আপোনাক মহামন্ত্ৰৰ শ্ৰীচৰণত আমি সেৱা জনাই মহাপুৰুষ মাধৱদেৱৰে এজোকা ঘোষাৰে আপোনাৰ খবৰ পৰা আমি বিদায় মাগিছো অপৰাধ বিনাশন তদুনাম নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৈ মুখৰ ৰক্ষা কৰি চৰণে প্ৰভু মুখৰ ৰক্ষা কৰি চৰণে কৃষ্ণ 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 হৰি হৰি আমাৰ ৰন্তু শইকীয়া তেখেত এজন সামৰিক বিভাগৰ অভিযন্তা হৈ ইমান ব্যস্ত
এটা জীৱন তেখেতে নিৰ্বাহ কৰি থকাৰ মাজতো পৰম উত্তম শাস্ত্ৰৰ গীতাৰ প্ৰতিটো শ্লোক তেখেতৰ ইমান কণ্ঠস্থ আছে, যিটো আমি ভাবিব লগা হৈছে। মানে আমি গোটেই জীৱনটো পঢ়িলে উত্তৰ এইখিনি আমাৰ কথাটো সম্ভৱ নহ'ব। গতিকে অকল গীতা শাস্ত্ৰই নহয়, গোটেই গুৰুজনাৰ যিখিনি শাস্ত্ৰ প্ৰমাণ কৰি গৈছে, সেই সমস্ত শাস্ত্ৰ তেখেতে অধ্যয়ন কৰিছে। আমি তেখেতৰ পৰা যথেষ্ট উপকৃত হৈছোঁ আৰু পৰৱৰ্তী সময়ত আমি সক্ৰিয় সহযোগিতা সদায় কামনা কৰিম। সদয় শেষত তেখেতে নিজৰ সময়টোৰ ভিতৰতে সুন্দৰকৈ ভাষণটো সামৰি গৈছে। আমি তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি পুনৰবাৰ ভক্তি ভৰাই সেৱা জনাই তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।